আৰু 23ৰ যি পৰীক্ষা হ'ব সেই প্লেনিং আমি ইতিমধ্যে কৰিছোঁ। ইতিমধ্যে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনে মোক জনাইছে যে 23ৰ যি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা মাৰ্চৰ ফেব্ৰুৱাৰীৰ ছেকেণ্ড উইকত আৰম্ভ হৈ মাৰ্চৰ মানে এমাহ ধৰি এই পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু তাৰ লগে লগে ফেব্ৰুৱাৰী ছেকেণ্ড উইকৰ পৰা মাৰ্চৰ ছেকেণ্ড উইকলৈকে ছেকেণ্ড ইয়াৰ ফাইনেল, আৰু তাৰ মাজতেই ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো আমি অনুষ্ঠিত কৰাৰ বাবে এটা সিদ্ধান্ত লৈছোঁ। কাৰণ ভালকৈ পঢ়িলে 8 মাহো যথেষ্ট, আৰু গোটেই ষ্টুডেণ্টৰ আৰু কলেজ ছিনিয়ৰ ছেকেণ্ডেৰীবিলাকত তেওঁলোকৰ যদি এই নিৰ্দিষ্ট সময়খিনিত ক্লাছখিনি কৰি দিব পাৰে, মই ভাবোঁ তেওঁলোক লাভৱান। 23ৰ যি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা মাৰ্চৰ ফেব্ৰুৱাৰীৰ ছেকেণ্ড উইকত আৰম্ভ হৈ মাৰ্চৰ মানে এমাহ ধৰি এই পৰীক্ষা অনুষ্ঠিত হ'ব।